আজি আমি পেন্সিল শেডিংৰ বিষয়ে কেইটামান কথা জানি লওঁ। পেন্সিল শেডিংৰ ছবি আঁকিবৰ বাবে সাধাৰণতে 8B আৰু 10B পেন্সিলৰ প্ৰয়োজন হয়। কিন্তু যি ছবিয়ে নহওক সেই ছবিখন আঁকোতে HB পেন্সিল ব্যৱহাৰ কৰিব লাগে। HB পেন্সিলেৰে পাতলকৈ অঁকাৰ পিছত 8B আৰু 10B এই দুডাল পেন্সিলেৰে শেডিং কৰা হয়। ইয়াৰ ভিতৰত 10B পেন্সিলডালৰ পেন্সিলৰ গুৰি উলিয়াই স্মাডিং কৰা হয়। এই বিষয়ে লাহে লাহে আমি জানি ল'ম। প্ৰথমে আমি জানো যে যেতিয়া আমি যিকোনো এখন পেন্সিল শেডিংৰ ছবিৰ যিকোনো অংশত ওচৰা ওচৰিকৈ পেন্সিলেৰে ঠিক এইদৰে মই যিদৰে ঘঁহিছোঁ এইদৰে যদি ঘঁহা যায় ইয়াক কোৱা হয় হেটচিং। আমি যিকোনো অংশত হয় বেকাকৈ নহয় থিয়কৈ নহয় পথালিকৈ যেনেকৈ নঘহোঁ লাগিলে আমি যেতিয়া ওচৰা ওচৰিকৈ ঘঁহিম তাক কোৱা হয় হেটচিং। আকৌ আমি সেই হেটচিংটোকে ক'ৰবাত কৰাৰ পাছত যিকোনো এটা অংশত কৰাৰ পিছত আকৌ উভতাই বা ক্ৰছকৈ যদি আমি আকৌ পুনৰ হেটচিং কৰোঁ তেতিয়া আমি ইয়াক ক'ম ক্ৰছ হেটচিং। আমি আকৌ যদি কোনোবা অংশত 8B পেন্সিল বা 10B পেন্সিলেৰে পকাই পকাই শেডিং কৰোঁ তেতিয়া তাক কোৱা হয় স্ক্ৰাইবলিং। ইয়াৰ পিছতে আমি গছৰ বিষয়ে অকণমান জানি লওঁ। এই তিনিটা নিয়ম তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি ল'বা, অভ্যাস কৰি ল'বা। তাৰপিছত আমি ধৰি লোৱা যিকোনো এখন ছবিত এজোপা গছ আঁকিবলগীয়া হৈছে। সেই গছজোপাত আমি কি নিয়ম ব্যৱহাৰ কৰিম। প্ৰথম নিয়মটো হ'ল যিটো তোমালোকে অলপ আগত শিকিছিলা সেইটো হ'ল হেটচিং। 2 নম্বৰটো হ'ল স্ক্ৰাইবলিং আৰু 3 নম্বৰটো হ'ল W ষ্ট্ৰোক। ইয়াক যিকোনো এফালৰ পৰা দিব পাৰি। এইটোক কোৱা হয় W ষ্ট্ৰোক। আমি কেনেদৰে ব্যৱহাৰ কৰিম, আমি ইয়াত সৰু সৰু 3জোপা গছ আমি আঁকি থোৱা আছে। আমি প্ৰথমে হেটচিঙৰ বিষয়ে যাওঁ। হেটচিঙত গছজোপা আমি HB পেন্সিলেৰে আঁকি ল'লোঁ। অঁকাৰ পিছত আমি ভিতৰৰ অংশটো হেটচিং কৰিম। যিমান পাৰা মিহি কৰিবা, ইয়াতকৈ ডাৰ্ক কৰিবা। তাৰপিছতে আহিলে আমাৰ W ষ্ট্ৰোক। আমি গছজোপা একেদৰে অঁকাৰ পিছত W ষ্ট্ৰোকেৰে গছজোপা সম্পূৰ্ণ কৰিব লাগে। যিমান পাৰা ভৰ্তি কৰিবা, যিকোনো এফালৰ পৰা কৰিব পাৰি। অৰ্থাৎ একেটা নিৰ্দেশত বা একেটা দিশেৰে কৰি নাথাকিবা। এবাৰ ওপৰৰ পৰা, এবাৰ তলৰ পৰা, এবাৰ কাষৰ পৰা এনেদৰে কৰি ছবিখন সম্পূৰ্ণ কৰিব লাগে, অৰ্থাৎ গছজোপা। তৃতীয়টো সহজ। গছজোপা অঁকাৰ পিছত ভিতৰৰ অংশটো খুব সৰু সৰু বৃত্তৰে পকাই পকাই ছবিখন সম্পূৰ্ণ কৰিব লাগে। ইয়াৰ পিছত আমি ধৰি লোৱা কোনোবা এটা প্ৰাকৃতিক দৃশ্যত এটা পাহাৰ আছিলে, তেতিয়া আমি পাহাৰটো কিদৰে কৰিম। পাহাৰটো অঁকাৰ পাছত ওপৰৰ পৰা তললৈ শেডিং কৰা হয়, হেটচিং কৰা হয়। এই হেটচিংটো কৰোঁতে এই কোণটো এৰি দিব নালাগে। আমি যেতিয়াই যোন ফালৰ পৰাই নকৰোঁ লাগিলে আমি সদায় ওপৰলৈ কৰ্ণাৰটোৰ পেন্সিলডাল কৰ্ণাৰটোৰ ফালে থাকিব লাগিব। অৰ্থাৎ পথালিকে বা এনেকৈ নহয়, আমি সদায় কৰ্ণাৰটো ওপৰৰ কোণটো ৰাখি দিম। তলত যদি জোপোহা গছ আছে আমি একেদৰে স্ক্ৰাইবলিং কৰিম। নদী বা ৰাস্তা আছে যদি আমি পাতলকৈ হেটচিং কৰিম।
হেডছিং কৰাৰ পাছত ইয়াৰ আউটলাইনবিলাক 10B বা 8B পেঞ্চিলেৰে উলিয়াই দিবা, অৰ্থাৎ ডাৰ্ক কৰি দিবা। আৰু ইয়াত তুমি পিছত সৰু সৰু গ্ৰাছ দি সম্পূৰ্ণ কৰিব পাৰা। এই অংশ আৰু এই অংশ অৰ্থাৎ ফিল্ড পথাৰ যদি কিবা আছে বা মাটিৰ অংশ আছে, আমি তাতো পথালিকৈ হেডছিং কৰিম, কিন্তু পাতল হ'ব লাগিব। ইয়াতো আমি পাছত সৰু সৰু জোপোহা গছ বা বন দি সম্পূৰ্ণ কৰিব পাৰোঁ। ইয়াত আমি ইচ্ছা কৰিলে এজোপা গছো আঁকি ল'ব পাৰোঁ। এনেদৰেই আমি এটা প্ৰাকৃতিক দৃশ্য সম্পূৰ্ণ কৰিব পাৰোঁ। যদিহে অবজেক্ট থাকে, অৰ্থাৎ ষ্টিল ফটোগ্ৰাফ, ষ্টিল লাইফ, এনেকুৱা ধৰণৰ ছবি যদি আঁকিবলগীয়া হয়, তেতিয়া আমি কি কৰিম, আকৃতিটোৰ আউটলাইন যিদৰে আছে সেইদৰে আমি হেডছিং কৰিব লাগিব। ইয়াত যিহেতু ওপৰৰ ৰেখাডাল বেঁকা, গতিকে আমি ইয়াৰ হেডছিংটো বেঁকা বেঁকাকৈ কৰিম, অৰ্ধবৃত্তৰ দৰে কৰিম। এইটোৰ বাকচৰ আউটলাইনবিলাক সমান্তৰালভাৱে আছে, গতিকে আমি ইয়াক সমানকৈ কৰিম। আৰু যদি বৃত্তাকাৰ হয় তেতিয়া আমি অৰ্ধবৃত্তৰ দৰে ইয়াত শ্বেডিং কৰিব লাগিব। কিন্তু আউটলাইনবিলাক সদায় পিছত ডাৰ্ককৈ উলিয়াই দিয়াই ভাল। শ্বেডিং কৰোঁতে অবজেক্টত এইটো মনত ৰাখিবা, এফালে ডাৰ্ক হ'ব, এফালে পাতল হ'ব বা বগা থাকিব, এফালে আধাতকৈ বেছিলৈকে হেডছিং কৰিব লাগিব। আৰু এই হেডছিং কৰাৰ পিছত আমি আকৌ 10B পেঞ্চিলেৰে ইয়াৰ ওপৰত সামান্য ডাৰ্ক কৰি দিব লাগিব। প্ৰথমে 8B পেঞ্চিলেৰে কৰিবা, তাৰপিছত 10B পেঞ্চিলেৰে হেডছিং কৰিব লাগিব। যদিহে চৰাই হয়, চৰাইটোৰ আউটলাইনবিলাক যিদৰে থাকে সেইদৰেই হেডছিং কৰিব লাগিব আৰু ভিতৰৰ ৰেখাবিলাক স্পষ্ট কৰিব লাগিব 8B নাইবা 10B পেঞ্চিলেৰে। এই আজি যিকেইটা আমি দেখুৱালোঁ, হেডছিং, স্ক্ৰাইবলিং, W ষ্ট্ৰোক, এই সকলোবিলাক তোমালোকে এখন বহীত প্ৰেক্টিছ কৰি পাছত মোক দেখুৱাবা।